भारत माता के जय, भारत माता के जय, बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, भारत माता के जय, भारत माता के जय, विरुल कुमार दत्ता सर जिंदाबाद, विरुल कुमार दत्ता सर जिंदाबाद, विरुल कुमार दत्ता सर जिंदाबाद। ভাল লাগিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি কংগ্ৰেছ দলৰ পৰা মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা অন্ততঃ 50জন মানুহে আজি যোগদান কৰিছে। তেওঁলোকক মই আদৰণি জনাইছোঁ আৰু লগতে মই এটা অনুৰোধ জনাম যে আগন্তুক নিৰ্বাচনত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিক নিজ এৰিয়াত এটা ডাঙৰ আমাক সহায় কৰিব আৰু তেখেতসকলৰ সহায়েৰে আমি দলটোৰ বৰ্তমানৰ স্থিতিত কিছু ইম্প্ৰুভমেণ্ট কৰিবলৈ সক্ষম হ'ম। কাৰণ আজি যথেষ্ট কিছুমান প্ৰতিষ্ঠিত ব্যক্তিক মই দেখা পাইছোঁ, নাহৰণিৰে হওক দেখা ব্যৱসায়ী দেখা পাইছোঁ, তেওঁলোকৰ প্ৰভাৱ থকা মানুহ প্ৰভাৱশালী ভোটাৰ বুলি আমি যিবিলাক কওঁ, তেখেতসকলৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিক আগন্তুক দিনবিলাকত অধিক শক্তিশালী কৰিব। চুতীয়া জনগোষ্ঠীৰ যুৱ কেইগৰাকীমান নেতাইও যোগদান কৰিছে, এইটো এটা খুব আনন্দৰ বিষয় আমাৰ কাৰণে যে এটা জাতীয় সংগঠনৰ নেতাই আজি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। আমি তেখেতসকলক আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু আশা ৰাখিম যে আগন্তুক দিনবিলাকত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিব আৰু আমাৰ যি নিৰ্বাচন সেই নিৰ্বাচনত তেখেতসকলে নিৰ্ণায়ক ভূমিকা পালন কৰিব। বহু নেতা কৰ্মী যোগদান কৰিছে, এই ক্ষেত্ৰত কংগ্ৰেছৰ সন্মুখত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান মই এইটোৱে ক'ম, বৰ বেছিকৈ নকওঁ, কাৰণ বিৰোধীক মই দুৰ্বল বুলি কেতিয়াও নকওঁ। প্ৰত্যাহ্বান কিছু আনিব, কাৰণ যিটো তেওঁলোকৰ ভোট বেংকত খহনীয়া হৈছে, যিটো পৰম্পৰাগত ভোট বেংক বুলি মই যিটো কথা কৈছোঁ, কিছু খহনীয়া হৈছে আৰু ইতিমধ্যে দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ যি স্থিতি সেইটো অতি পুতৌ লগা। মই দেখিছোঁ বিভিন্ন জেগাত গৈ ডাঙৰ মিটিং ক'তো পাতিব পৰা নাই, দূৰ কেণ্ডিডেটগৰাকী ঘূৰি ফুৰিছে। সেইকাৰণে মই কিবা প্ৰত্যাহ্বান বিজেপিক জনাব পাৰিব বুলি মই নাভাবোঁ আৰু আমাৰ দলৰ আগন্তুক নিৰ্বাচনত প্ৰচণ্ড বিজয় সাব্যস্ত হ'ব। আপোনাৰ একদিন নিৰ্বাচনী যি কাম কাজ কেনেকুৱা ধৰণৰ আগবাঢ়িছে? বহুত ভাল। মই যোৱা দুদিনত প্ৰায় 23খন সভা কৰিছোঁ। প্ৰতিখন সভাতে আমাৰ ৰাইজৰ উপস্থিতি খুব সন্তোষজনক। ৰাইজৰ আমি মৰম বুটলিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজৰ যি প্ৰচেষ্টা, ৰাইজৰ যি আমাৰ দলৰ প্ৰতি থকা সমৰ্থন সকলো খুব আমি ইতিবাচক দেখা পাইছোঁ। আপুনি পৰম্পৰাগত যি কংগ্ৰেছৰ ভোট বেংক কিছুমান এৰিয়া আছিল আগতে, মই স্পষ্টভাৱে কৈছোঁ, আজি চানেকিতে মই কৈছোঁ, এটা সময়ত চানেকিত বিজেপিৰ ৱাৰ্ড মেম্বাৰ জিকাটো সম্ভৱেই নহয়, ভাবিবই নোৱাৰি, কিন্তু এতিয়া চানেকিৰ ৱাৰ্ড মেম্বাৰত আমাৰ বিজেপিৰ প্ৰতিনিধিত্ব আছে আৰু আজিৰ সভাখনত যথেষ্ট সংখ্যক আমাৰ ৰাইজ উপস্থিত আছিল। সেইকাৰণে মই খুব আশাবাদী যে এই দলটোৱে যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিব। মাইনৰিটি মৰ্চাৰ উদ্যোগত দক্ষিণ গুৰুজুগুনীয়া গাঁৱৰ 4 নং ৱাৰ্ডৰ 152 নং বুথৰ প্ৰায় শতাধিক লোকে আজি আহি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীয়ে যি উন্নয়নমূলক কাম কাজ কৰি গৈছে, মাননীয় মুখ্যমন্ত্ৰীৰ যি নিকা নিযুক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আজি সকলো মুছলমান খিলঞ্জীয়া মুছলমান সমাজে আজি আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কিমানজনে যোগদান কৰিছে? প্ৰায় অৰ্ধশতাধিক লোকে আজি যোগদান কৰিছে। অনাগত দিনতো আৰু যোগদান কাৰ্যসূচী হৈ থাকিব, সেইখিনি আমি পাতি আছোঁ। সকলোৱে আমাৰ সংখ্যালঘু লোকসকলে আমাৰ লগত যোগাযোগত আছে আৰু যোগদান হ'ব অনাগত সময়ত। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।